খালি মামা পানী আমাৰ ইয়াত জুবিন মই চুলিকেইডাল বেয়া নহয় তই ফটো উঠাই লাভ নাই জুবিন দাৰ নাম ল'লে সি দেখা নাই পষ্ট মেলনে অহা ভাই জুবিন দাৰ নাম লৈছেহি জুবিনৰ নাম লৈছে আহাবাদা জুবিনৰ নাম লৈছে এই ৱৰ্ল্ডত জুবিন দাও ফেমাছ না তো নেক্সট ভিডিঅ'টোত নাম মেনশ্যন কৰি ধুনীয়াকৈ চিলেক্ট কৰি 10টামান 15টামান কমেণ্টৰ ৰিপ্লাই দিম আপোনালোকে কিবা যদি কুৱেশ্যন আছে সোধক হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ সকলো ঠিকে আছে মই ঠিকে আছোঁ আজি হৈছে ছানডে বুলি মজাকৈ খানা এটা প্লেন কৰিলোঁ একে লগৰ লগত প্লেনিং মানে মই কাম কৰি আছিলোঁ কাম কৰি থকা জেগাবোৰ এইফালে চিনি পাইছা মৰিগাঁও ৰ'ষ্টা বয় চৌকে আহি ঘৰ পাই লৈ আহিছোঁ এইফালে চিলিণ্ডাৰ লৈ আহিলোঁ মোৰ ঘৰৰ পৰা তো ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ মানে জল্দি হৈ থাকিলেতো বজাৰ কৰা নাছিলোঁ এতিয়া টাইম হৈ গ'ল মানে 3টা বাজিলে 3টা বজাতহে খানা খাবৰ কাৰণে আহিলোঁ এইফালে আজি আহিলোঁ কাৰত এইফালে ভাৰনা মৰিগাঁও ৰ'ষ্টা বয় আৰু এইফালে হৈছে কৌষ্টপ তাৰপিছত এইফালে হৈছে তাৰ ভাগৰ আল্টো তাৰপিছত এইফালে নৱদা ভাগৰ আছে NS 200 এতিয়া আহিলোঁ 1 2 3 4 মই 5টা এইফালে হৈছে নৱদা বিয়াত টেক্সি মানুহ এইফালে দেখা চাই মোক নেদেখায় সি লাষ্ট কৰি বোলে কেমেৰা প্ৰতি এলাৰ্জি আছে তাৰ এইফালে চিলিণ্ডাৰ লৈ আহিলোঁ আৰু এইফালে লৈ আহিলোঁ 1.5 কেজি গাহৰি 5টা মানুহ আছে গাহৰি এই দেখিছে আৰু এইফালে আলু পিঁয়াজ এইফালে ডিছ এইফালে কেৰাহী ধুনীয়াকৈ ঘৰৰ চৌকাখনকে মই উঠাই লৈ আহিলোঁ পশ্চিম ফালৰমুখীয়াকৈ বনাবি কোনফালে দিবি এইফালে দে তো আৰু দুটা এটা আহিব জইন কৰিবহি খানাটোত অকণমান দেৰিকৈ আহিব সিহঁতে কামত বিজি হৈ আছে তো এতিয়া বৰ্তমান আমাৰ আছোঁ 5টা বঢ়িয়াকৈ গাহৰি বনাম খাম অকণমান এনজয় কৰিম তো ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক আৰু গাইজ এতিয়া বঢ়িয়াকৈ খানা আৰম্ভ হৈ গ'ল আমাৰ আৰু এইফালে পিঁয়াজ ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ দেখিছে একদম পূৰা ধুনীয়াকৈ পিঁয়াজ ফ্ৰাই কৰি আছোঁ তো ধুনীয়াকৈ পিঁয়াজ একদম পূৰা ফ্ৰাই কৰি আছোঁ এইফালে দেখিছে ৰাস্তা একে ওচৰতে আৰু এইফালে দেখিছে গাহৰি এতিয়া গাহৰিখিনি ধুনীয়াকৈ দি লওঁ আৰু এইফালে আছে দুটোপোলা গাহৰি 5টা মানুহ মজাকৈ দেখিছে আৰু গাইজ এইফালে মাংস দেখিছে ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ একদম পূৰা দেখিছে কালাৰ আহি গ'ল পূৰা গাহৰি এটি চাওক তো গাইজ আজি হৈছে নেক্সট ডে কালি খানা চানা খাই পেলাই ৰাতি হৈ গ'ল মানে সেইটো কাৰণে ভিডিঅ' কৰা নহ'লে আৰু 5টাহে মানুহ মানে অকণমান কথা চথা পাতি বহুত দিনৰ মই লগ পাইছোঁ ন ব্লগ চলগ বনাই নাথাকিলোঁ আৰু মানে তো তাৰপৰা আহি পেলাই ধুনীয়াকৈ ফটো চটো কেইটামান উঠি কৰি লৈ পেলাই ডাইৰেক্ট আহিলোঁ ঘৰ আৰু ৰাতিপুৱা হ'ল ৰাতিপুৱাৰ পৰা এতিয়ালৈকে পথাৰত অকলে ধান বান্ধি আছোঁ হাজিৰা মানুহ বিচাৰিছিলোঁ নাপালোঁ আজি কাইলৈ আহিব 3টা মানুহ কাইলৈ বাৰু দেখাম আপোনালোকক মই এটি 4টা হৈ আহিম 3টা হাজিৰা মানুহ পালোঁ এই ধানবিলাক বান্ধিবৰ কাৰণে এতিয়া চাওক এইবিলাক টঙা লৈ আহিছোঁ পানী ½ লিটাৰ আনিছিলোঁ শেষ হৈ গ'ল পানী এতিয়া পানী নাই উপায় নাই চিখৰকৈ খাই সুখ লৈছোঁ আৰু তো এতিয়া বঢ়িয়াকৈ আকৌ কামত লাগি যাওঁ মানে একদম কি কম হাতৰ অৱস্থা নোহোৱা হৈ গৈছে ক'ৰবাত তেজে ওলাই যাব ফালি যাবগৈ এতিয়া মানে আৰু উঠোটো অকণমান লেতেৰা হৈ আছে মানে কি ক'ম একদম পথাৰ কাম কৰি থাকিলে পূৰা ঘামে তাপে ঘামি টুপি মানে একদম গোটেই মুখৰ অৱস্থা নোহোৱা হৈ আছে ইগন'ৰ কৰক বেছি দিন নালাগে 3-4 দিনমানৰ পাছত এয়া পথাৰ কাম শেষ হোৱাৰ পিছত নিজে ঠিক হৈ যাব এইবিলাক চব আৰু এইকেইদিন ক'লা হ'ম কিবা হ'ম বুলি পেলাই মানে পথাৰত নাহিলেও নহয় আৰু এতিয়া আকৌ যুদ্ধত নামি যাওঁ আৰু এতিয়া দীঘলাটো চোলাটো লগাই লওঁ সেই সোপা কাটে নহ'লে সেই চোলাটো লগাই লৈ পেলাই আকৌ কাম কৰোঁ আৰু চাই থাকক ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক সন্ধিয়া সময়ত লগ পাই আছোঁ আৰু গাইজ চান ডুবিব হৈছে এতিয়ালৈকে কৰি আছোঁ কঁকাল বিষাই গৈছোঁ একদম মানে কি ক'ম বহুত বেছি কষ্ট হৈ আছে পানী সুদ হৈ আছে পানী মানে ওচৰে পাজৰে দেখিছে ক'তো মানে মানুহৰ ঘৰ চৰ একো নাই বহুত দূৰে আছে সেই তাতে সেইবিলাক দেখিছে ছানছেট হ'ব হ'ল তো এতিয়ালৈকে ধুনীয়াকৈ কাম কৰিয়ে আছোঁ এই অকণমান আছে আৰু এইটো ডবল গোটেইটো কমপ্লিট হ'ল কালিৰ পৰা সিফালৰ পৰা বান্ধিম আৰু হাজিৰা মানুহ লৈ আহিম সিটো ছাইডৰ পৰা বান্ধিম কালিৰ পৰা আৰু এতিয়া দেৰি নকৰোঁ আকৌ বন্ধা ষ্টাৰ্ট কৰোঁ ৰখিব নোৱাৰোঁ ৰখি থাকিলে মিছাই এডাল ৰ'দত গছৰ ছাঁ এটাও নাই দেখিছে নহয় সেই ৰ'দতে মানে আৰু জীয়াব লাগিব সেই ৰ'দতে আৰু গাইছে এতিয়া কাম শেষ কৰি আহি বঢ়িয়াকৈ মানুহে ঘৰত মুখখন ধুই লৈছোঁ সেইফালে পানী বটল ভৰাই লৈছোঁ দিনটো পানী চানী খাব পৰা নাই মানে আগবেলাই পানী শেষ হৈ গ'ল কিন্তু দমকল বহুত দূৰত এতিয়া আকৌ এইফালে বাইক লৈ আহিলোঁ দেখিছে তো এতিয়া ঘৰলৈ গৈ থাকোঁ তো গাইজ আজি হৈছে নেক্সট ডে আজি আহি গ'লোঁ বঢ়িয়াকৈ ৰাতিপুৱাই পথাৰত আৰু ধুনীয়াকৈ লৈ আহিলোঁ 4টামান মানুহ লৈ আহিলোঁ ধুনীয়াকৈ ধান বান্ধিবৰ কাৰণে সেইফালে মামা আছে সেইফালে দাদা আছে আৰু এইফালে দাদা আছে মই এতিয়া 4টা মানুহ ধুনীয়াকৈ এতিয়া ধান বান্ধোঁ আহি পাইছোঁহে মাত্ৰ এতিয়া পূৰা কামত লাগি যাওঁ আজি শেষ কৰি দিম মানে পথাৰৰ কাম
তাৰপিছত মানে ৰাইট ছাইডৰ কথা আছেতো, মানে পথাৰ কামবিলাক সোনকালে শেষ কৰি লওঁ। তো এতিয়া মজাকৈ কাম কৰোঁ, লগ পাই আছোঁ অলপ পিছত। বহুত সময় ধান বান্ধিলোঁ, বান্ধি পিনে এতিয়া মানে গোটেইকেইটা মানুহৰ পানী সুধ হৈছে, বটল লৈ আহিছোঁ এটা। এতিয়া বাইক থৈ গ'লোঁ ইয়াতে, পথাৰত ধান বান্ধি আছিলোঁ। তো এতিয়া পানী দুবটল ভৰাই লৈ আহোঁ, মানুহ ঘৰত বটল এটা পাওঁ নে নাপাওঁ। আৰু গাইছ এতিয়া ধুনীয়াকৈ পানী চানী ভৰাই ল'লোঁ, সেইফালে যা তাত এক জাপ পানী আৰু এবটল পানী। তো ধুনীয়াকৈ লৈ লৈছোঁ। তো এতিয়া ধুনীয়াকৈ সিহঁতৰ তিনিটাক দি লওঁগৈ। কালিতো অকলে অকলে ধান বান্ধিলোঁ, আজি 3টা মানুহ লৈ আহিলোঁ, ভাবিলোঁ আজি কাম শেষ কৰি দিওঁ আৰু কিমান আৰু পথাৰলৈ আহি থাকিম। তাৰপিছত ট্ৰেক্টৰ এখন লৈ মানে গোটেই ধানখিনি ঘৰলৈ লৈ যাব লাগিব। আৰু ঘৰৰ পৰা এতিয়া ইয়াত আছোঁ 9 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত আমাৰ পথাৰ ঘৰৰ পৰা। তো ইয়াত আছোঁ, বাইকখন আছে ইয়াতে দেখিছে, ছাঁতে থৈ দিছোঁ। ধান আছে সেই বহুত দূৰত। তো নেক্সট ভিডিঅ'টোত নাম মেনশ্যন কৰি ধুনীয়াকৈ চিলেক্ট কৰি 10টামান 15টামান কমেণ্টৰ ৰিপ্লাই দিম। আপোনালোকে কিবা যদি কুৱেশ্যন আছে সোধক। হয় তাতে পথাৰ খালি মামা পানী। আমাৰ ইয়াত জুবিন মই চুলিকেইডাল বেয়া নহয়, তই ফটো উঠাই লাভ আমাৰ নাই। ইয়াত জুবিন কেনেকুৱা আমেৰিকাত তাৰমানে পষ্টমেনত তাৰমানে জানা যায়। আমেৰিকা বুলিয়ে নহয়, গোটেই ৱৰ্ল্ডত পষ্টমেলন মানে ফেমাছ, বিখ্যাত। পানী এইটো বটল জুবিন দাৰ নাম ল'লেহি দেখা নাই, পষ্টমেলনে অহা ভাই। জুবিন দাৰ নাম লৈছেহি, জুবিনৰ নাম লৈছে, আহাবাদা জুবিনৰ নাম লৈছে। এই ৱৰ্ল্ডত জুবিন দাও ফেমাছ না, আৰু হেৰি আহিছে, হামিং কিং। হেৰি আহিছে, এয়া মেঘালয়ৰ পৰা আহিছে, অৰুণাচল প্ৰদেশৰ পৰা মানুহ আহিছে চাবৰ কাৰণে এটা পষ্টমেলক। আৰু অলপ আছে গাইছ, এইখিনি এনেকৈ কৰি সেই তালৈকে। আৰু গাইছ এতিয়া বেক টাইম বঢ়িয়াকৈ ভাত আনি দিলে ভাইটিয়ে, পংকজ ভাইটিয়ে আহি পেলাই আমাৰ ঘৰৰ পৰা ভাত আনি দিলে গোটেই 4টাৰ কাৰণে। সিহঁতে গ'লগৈ ভাত দি পেলাই, মই এতিয়া আকৌ যাওঁ পানী আনিবৰ কাৰণে, এতিয়া ভাতৰ লগত পানী খাবৰ কাৰণে। পাইছোঁ আৰু একেকা হাতে মানে। আৰু এইফালে দোকান গ'লোঁ বঢ়িয়াকৈ ভাত খাবৰ কাৰণে, 4টা মানুহৰ 5খন ডিছপাত কিনিলোঁ। আৰু এইফালে চিখৰ 3টা ল'লোঁ। এতিয়া ধুনীয়াকৈ ভৰাই লওঁ এই জাৰটোৱে বটলটোৱে পানীটো ভৰাই লওঁ ধুনীয়াকৈ। এনেকুৱা ব্লগ নবনাওঁৱে, লাজ লাগিছে মোৰ এনেকুৱা ব্লগ বনাবৰ কাৰণে। কি ক'ব, উপায় নাই। এতিয়া আপোনালোকক 4 দিন হ'ল ভিডিঅ' দিয়া নাই, বেছি দিন হ'লে পাহৰি যাবগৈ। হেই সেইটো কাৰণে কেমেৰামেন লাগে মানুহক। কেমেৰামেন নোহোৱাৰ কাৰণে কিমান অসুবিধা হৈছে এতিয়া, কেমেৰামেন এটা লাগে সেইটো কাৰণে। তো এতিয়া ধান বান্ধাও দেখাব পৰা নাই, একো দেখাব পৰা নাই। এতিয়া আকৌ বটলত পানী ভৰাওঁ, সেইখিনি গোটেইখিনি লৈ যাওঁ ধুনীয়াকৈ। ৰাতিপুৱা লৈ আহিছিলোঁ 4টা চিখৰ চাফা এবেলাত, এতিয়া আকৌ 3টা লৈ আহিছোঁ। তামোল আছে মানে, তামোল খাম এবাৰ। এতিয়া বঢ়িয়াকৈ ৰৈ ল'লোহি, বঢ়িয়াকৈ গছৰ ছাঁত, সেইফালে দেখিছে একদম পূৰা গছৰ ছাঁত ধুনীয়াকৈ ৰৈ ল'লোঁ। এতিয়া মজাকৈ ভাত খাম এইখিনিতে দেই, এই চব থৈ লৈছোঁ। আৰু এইফালে আহি গ'ল ভাত। চিখৰ ডিছখনতে আছে, 3টা লৈ আহিছোঁ আৰু এইফালে আহি আছে সিহঁতৰ 2টা। কিবা গোটেইকেইটাই বহি ধুনীয়াকৈ ভাত খাই ল'ম, টাইম হৈ গ'ল 1টা বাজিলে। তো এইফালে ধুনীয়াকৈ ভাত লৈ ল'লোঁ, চবেই খাই আছে। আমাৰ ঘৰততো মাছ মাংস নচলে গম পায়, ধুনীয়াকৈ মঙলবাৰ বুলি কয়, মঙলবাৰ। হে মঙলবাৰ মাছ মঙলবাৰ বুলিয়ে নহয়, আমাৰ হাৰ ৰ'জ নিৰামিষ। মাংস আনিলে মই বনাই কৰি খাব লাগে অকল। আৰু এইফালে দালি আছে, আৰু এতিয়া ধুনীয়াকৈ ভাত আছে। খাই লওঁ দেই, তাৰপিছত লগ পাই আছোঁ। এই বাতিটো দে, সেইটো বাতি দে। পানী খাবি সেইটো না কি?